মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেলত মই সকলোকে স্বাগতম জনাইছো। অসম জাতীয় বিদ্যালয় ক্লাছ 4ৰ মানে চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়টো পাঠ নম্বৰ 6 ভগ্নাংশ। এইটো পাঠৰ অংকসমূহ মই আজি আলোচনা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট বক্সত কমেন্ট কৰি নিজে নিজে নম্বৰ লিখি দিবা, ভাল লাগিব মোৰ বহুত। এতিয়া অনুশীলনী 6 যে আছে 6ৰ পৰা চোৱা। ইয়াত কৈছে তলৰ চিত্ৰবোৰৰ তলে তলে লিখা অংশত ৰং কৰা। তার মানে কি 3 ভাগৰ 1 ইয়াত কেইটা ঘৰ আছে চোৱা 1 2 3 তিনিটা ঘৰ আছে নহয় তাৰে এটাত ৰং কৰিবলৈ কৈছে চোৱা মোৰ ষ্টুডেন্ট এটাই ৰং কৰি দিছে কিমান ধুনীয়া কৰি বুজি পাইছা না নাই ইয়াত কৈছে 3 ভাগৰ 2 3 ভাগৰ 2 মানে ইয়াত 1 2 তিনিটা ঘৰ আছে তাৰে দুইটাত ৰং কৰিব লাগিব 1 2 দুইটাত ৰং কৰিছে এটা হৈছে 8 ভাগৰ 3 তাৰ ঘৰ আছে এটা 8টা চোৱা হিচাপ কৰি 1 2 3 4 5 6 7 8 8 ভাগৰ কেইটাত ৰং কৰিব তিনিটা 1 2 3 কৰিছে নহয় নেক্সট আছে 5 ভাগৰ 2 ঘৰ কেইটা আছে চোৱা 1 2 3 4 5 পাঁচটা আছে 5 ভাগৰ কেইটাত ৰং কৰিব লাগিব দুইটাত 1 2 দুইটাত ৰং কৰিছে নেক্সট 8 ভাগৰ 5 1 2 3 4 5 6 7 8 8 ভাগৰ 5 সো পাঁচটাত ৰং কৰি দিছে কিমান ধুনীয়া কৰিছে চাইছা এতিয়া এটা আছে 12 ভাগৰ 7 এটো ঘৰ আছে মুঠ 12টা ইয়াৰ কেইটা ৰং কৰিব লাগিব 7টা 1 2 3 4 5 6 7 7টা ৰং কৰি দিছে বুজি পাইছা না এতিয়া 2 নম্বৰ মান নিৰ্ণয় কৰা 20 টকাৰ কি প্ৰথম ক আছে কিমান 20 টকাৰ 5 ভাগৰ 1 কেনেকৈ কৰিবা চোৱা 20 টকাৰ 5 ভাগৰ 1 মানে কি সমান সমান দিবা সমান সমান দি প্ৰথমতে 20 ৰ লগত কা হৰণ কৰিবা 5ক 20 হৰণ 5 ব্ৰেকেটৰ ভিতৰতে ইফালে টকা থাকিব সমান সমান কিমান হল 5 20 ৰ ভিতৰত কিমান বাৰ যায় 4 টকা যায় 4 বাৰ যায় গতিকে এটা উত্তৰটা হ'ব কিমান টকা 4 টকা হৈ গ'ল লিখিনি এবাৰ খ নম্বৰ 35টা চকলেটৰ 7 ভাগৰ 3 এটা চোৱা এই অংকটোৰ ওপৰত 1 আছিল সেইকাৰণে 20 হৰণ 5 দি সমাধান কৰি দিয়া হৈছে কিন্তু এটো অলপ কি হ'ব ভিন্ন ধৰণৰ হ'ব কেনেকৈ হ'ব চোৱা এটা প্ৰথমতে 35টা চকলেটৰ এনেকে দিবা 35টা চকলেটৰ মানে কি 35টা চকলেটৰ এই ইয়াত যে 7 ভাগৰ 3 আছে ইফালে চোৱা এই অংকটো যেনেকৈ 5 ভাগৰ 1 দি আছিল ঠিক তেনেকুৱা এটো মানে কি কৰিব লাগিব 1 ভাগৰ 7 ওলাব লাগিব 1 ভাগৰ 7 মানে কি সমান সমান 35 ৰ লগত কি হৰণ কৰিব লাগিব 35 হৰণ 7 সমান সমান কিমান হ'ব 35 ৰ ভিতৰত 7 কিমান বাৰ যায় 5 বাৰ কিমান হল 5টা এতেকে 35টা চকলেটৰ 7 ভাগৰ 3 এতেকে দিবা কি 35টা চকলেটৰ কিমান আছিল 7 ভাগৰ 3 সমান সমান কিমান দিবা এটো ওপৰত 3 আছে আমি কিন্তু এই 7ৰ লগত 5 হৰণ কৰি কিমান ওলাইছে 5 ওলাইছে নহয় 7ৰ লগত 35 হৰণ কৰি কিমান ওলাইছে 5 গতিকে 7 মানে এবাৰ কি 7ৰ হিচাপ আমি নধৰো কিমান ধৰিম এই 5 আনিম আৰু এই কিমান এইটো কিমান 3 3টোহে এবাৰ ধৰিম তো ইয়াতে প্ৰথমে 5 আগত লিখা তাৰ পিছত কিমান লিখা 3 লিখিবা তো ব্ৰেকেট দি তা লিখিবা কিমান হল 5 3 গুণ কিমান হ'ব 15টা উত্তৰ হৈ গ'ল এটো বুজি পাইছা না এটা খ নম্বৰটো চোৱা খ নম্বৰত আছে 21 দিনৰ 2 ভাগৰ 3 সমান সমান কৰা তো প্ৰথমত কি হ'ব 21 দিনত 1 ভাগৰ 3 ওলাব লাগিব 21 ভাগৰ মানে 21 দিনৰ 3 ভাগৰ 1 কেনেকৈ ওলাব সমান সমান চোৱা কা হৰণ কৰিব লাগিব এটা অংক যেনেকৈ কৰিছিলো 35 হৰণ 7 দিছিলো 35 হৰণ 7 দিছিলো এটা কিমান হ'ব 21 হৰণ কি দিব লাগিব 3 দিব লাগিব তাৰ মানে 21 হৰণ 3 দিন সমান সমান কিমান হল 3 21 ৰ ভিতৰত কিমান বাৰ 7 বাৰ যায় গতিকে কিমান হল 7 দিন এতেকে 21 দিনৰ
তিনি ভাগৰ 2 সমান সমান কি দিব লাগিব এই কিমান ওলাইছে 7 ওলাইছে নহয় এই 7 পূৰণ কি দিবা ইয়াতে 2 থাকিল এই 2টা দিবা ব্ৰেকেটত দি দিন লিখা সমান সমান কিমান দিন হল 14 দিন এটাই উত্তর নম্বর হচ্ছে 15 মিনিটৰ 5 ভাগৰ 4 সমাধান কৰা লিখিবা 15 মিনিটৰ যেটো 5 ভাগৰ 4 আছে এটো কি ওলাব লাগিব 5 ভাগৰ 1 অংশটো আগত ওলাই লোৱা 5 ভাগৰ 1 অংশ মানে কি ইয়াত কিমান আছে 15 নহয় 15 হৰণ কিমান দিব লাগিব 5 দিব লাগিব মিনিট সমান সমান এটা কিমান হ'ব 3 মিনিট সদল এতেকে 15 মিনিটৰ 15 মিনিটৰ কিমান 4 ভাগৰ 5 মান হনছোৱা এটা কিমান ওলাইছে 3 আৰু এটো ইমান কিমান 4 3 পূৰণ 4 মিনিট সমান সমান কিমান হ'ব 3 4 গুণ 12 মিনিট ওলাল এটো উত্তর ইয়াত এবার 27 ঘন্টার 9 ভাগৰ 4 সমাধান কৰা 27 ঘন্টার 9 ভাগৰ 4 লিখিলো 27 ঘন্টার প্রথম কিমান ওলাব লাগিব 9 ভাগত 1 অংশ ওলাই ল'ব লাগিব সমান সমান মানে কিমান 27 হৰণ 9 ইয়াত কি লিখিব লাগিব ঘন্টা সমান সমান 9 27 ভিতৰত কিমান পাই যায় 3 ঘন্টা 9 3 গুণ 27 নহয় এতেকে 27 ঘন্টার কিমান দিব লাগিব 9 ভাগৰ 4 সমান সমান এবাৰ যে 3 ওলাল 3টা আগত পূৰণ কিমান দিব লাগিব 4 দিব লাগিব ইয়াত কি হ'ব ঘন্টা সমান সমান 3 4 গুণ কিমান ঘন্টা হ'ব 12 ঘন্টা হৈ গ'ল উত্তৰ প্রথম 6 নম্বর আছে তোমালোকৰ 16 ডাল পেন্সিলৰ 4 ভাগৰ 3 সমাধান কৰা ডাল পেন্সিলৰ কিমান ওলাব লাগিব 4 ভাগত 1 অংশ সমান সমান তাৰ মানে কি 16 হৰণ কিমান দিব লাগিব 4 দিব লাগিব 16 সমান 4 ডাল সমান সমান 4 16 ৰ ভিতৰত কিমান বাৰ যায় 4 বাৰ যায় নহয় 4 4 গুণ 16 তেনেহলে কিমান ডাল হল 4 ডাল হল এতিয়া কি কৰিবা এতেকে দিবা এতেকে ডাল পেন্সিলত 4 ভাগত 3 সমান সমান দিবা ইয়াত কিমান ওলাইছে 4 আর উপৰত ইয়াৰ হৰ লগ কিমান আছে 3 4 পূৰণ 3 ডাল সমান সমান কিমান ডাল হ'ব 12 ডাল এটি চোৱা তৃতীয় 6 নম্বৰ 40 টকাৰ 10 ভাগৰ 7 সমাধান কৰা কি ওলাব লাগিব 40 টকাৰ মানে প্ৰথমত 10 ভাগত 1 অংশ ওলাব লাগিব 40 হৰণ কিমান দিবা হৰ কিমান আছে 10 দিব লাগিব ইয়াতে কি হ'ব টকা সমান সমান 40 ৰ ভিতৰত 10 কিমান বাৰ যায় 4 বাৰ গতিকে কিমান টকা হল 4 টকা এতেকে 40 টকাৰ 10 ভাগৰ 7 এটি কিমান হৈছে ইয়াত 4 আৰু ইমান কিমান আছে 7
4 পূৰণ 7 টকা 4 7 গুণ কিমান হয় 28 সমান কিমান টকা হ'ল 28 টকা হ'ল বুজি পাইছে নহয় এই 3 নম্বৰ 3 নম্বৰ কৈছে 1 টকাৰ 4 ভাগৰ 1 অংশত কিমান পইচা তাৰমানে 1 টকাৰ 4 ভাগৰ 1 অংশত কিমান পইচা হ'ব তো ইয়াতে কিন্তু 1 টকাত কিমান পইচা দিয়া আছে 100 পইচা দিয়া আছে তো সমাধান এটা সমাধান হৈ যায় সমাধান সমাধান মানে উত্তর প্রথমত কি 1 টাকা কিমান পয়সা দিয়া আছে 100 পয়সা এটা লিখি ললা এতিয়া এটাকে 1 টাকা মানে কি 100 পয়সা নহয় তো 100 এবার কি হবো 100 পয়সা 1/4 যেহেতু 1 টাকা মানে 100 পয়সা হল 1/4 সমান কি দিবা 100 হরণ কিমান হবো 4 পয়সা যেহেতু পয়সা ওলাব দিছো হয় না নহয় পয়সা ওলাব দিছে গতিকে এটা পয়সা লিখি ললো 4 100 ভিতর কিমান বার যায় 25 বার 4টা 25 100 হয় গতিকে কিমান হল 25 পয়সা হয়ে গেল এতিয়া তোমালোকৰ খ নম্বৰ দি আছে একদিনৰ 8/3 অংশত কিমান ঘন্টা এটি কিন্তু 1 ঘন্টাত কিমান দিয়া আছে মানে এক দিনত কিমান ঘন্টা দিয়া আছে 24 ঘন্টা দিয়া আছে আচ্ছা এটা সমাধান লিখি লোৱা এতিয়া যেহেতু এক দিনত কিমান দিয়া আছে দিয়া মানে এক দিন কিমান ঘন্টা 24 ঘন্টা লিখি ললা এতিয়া এক দিনৰ 8/3 অংশ এক দিনৰ 8/3 অংশ সমান এক দিনত মানে কি মানে 24 ঘন্টা গতিকে 24 হরণ কিমান হ'ব ইয়াত কিমান আছে 8 24 হরণ 8 ঘন্টা 24 8 24 এর ভিতরে কিমান বার যায় 3 বার 3 ঘন্টা ইয়াতে কিন্তু 8 ভাগৰ কি দিব লাগিব 1 অংশ দিব লাগিব যেহেতু আগৰ গণিত বৰ কৰি আহিলো নহয় সেই সেম গণিতে কৰিব লাগিব কেতেকে একদিনৰ এবার দিম যে 8/3 অংশ সমান ইয়াত কিমান লৈছে 3 ঘন্টা 3 পূরণ ইয়াতে কিমান আছে 3 ঘন্টা হ'ব 3 পূরণ 3 ঘন্টা সমান 3 গুণ কিমান হয় এতে ওলাই যাব কিমান ঘন্টা 9 ঘন্টা এতে কোন নম্বর 1 সপ্তাহের 7 ভাগৰ 4 অংশত কিমান দিন ইয়াত 1 সপ্তাহত কিমান দিন দিয়া আছে 7 দিন দিয়া আছে তো সমাধান লিখি লোৱা প্রথমত 1 সপ্তাহ কিমান দিন 7 দিন তো ইয়াতে চোৱা 1 সপ্তাহের যেহেতু 4/7 অংশ আছে ইয়াতে প্রথম কি 1 সপ্তাহের 1/7 অংশ সমান কিমান হ'ব ইয়াতে 1 সপ্তাহ কিমান দিন দিয়া আছে যেহেতু 7 দিন দিয়া আছে গতিকে 7 হরণ ইয়াতে হর কিমান আছে 7 গতিকে এটো হচ্ছে কি দিন ইয়াতে 7 ভিতর কিমান বার যায় একবার যায় এতে কিমান আছিল 1 সপ্তাহের
4 ভাগৰ 7 ইয়াতে কিমান ওলাইছে মানে উত্তৰ ওলাইছে 1 আৰু পূৰণ ইয়াত থাকি কিমান 4 গতিকে 1 পূৰণ 4 দিন সমান কিমান দিন হৈ গ'ল 4 দিন হয় এক সপ্তাহৰ 7 দিন হলে মানে 7 ভাগৰ 4 অংশত কিমান দিন হয় 4 দিন হয় এতিয়া নেক্সট তোমালোকৰ দি আছে 1 ডজন কণীৰ 3 ভাগৰ 1 অংশত কিমানটা কণী থাকিব 1 ডজনত কিন্তু কিমানটা দি আছে 12টা দি আছে এতেকে না এতেকে নহয় সমাধান কৰা 1 ডজন কণী সমান কিমানটা হয় 12টা এতেকে ইয়াত কৈছে কি 1 ডজন কণীৰ কিমান ওলাব লাগিব 3 ভাগৰ 1 অংশ 1 ডজন কণীৰ 3 ভাগৰ 1 অংশ সমান কৰা যেহেতু 3 ভাগৰ 1 অংশ দি আছে ইয়াত যদি বেলেগ অংশ থাকিলে বেলেগে কৰিলে হয় তো 1 ডজন কিমান দি আছে 12 গতিকে 12 হৰণ কিমান দিব লাগিব 3 তিনিটা সমান 3 12 ভিতৰত কিমান বাৰ যায় 4 বাৰ যায় 4টা এটাই হল উত্তৰ এতিয়া 5 নম্বৰত কৈছে তোমালোকৰ চোৱা তলৰ প্ৰতিটো ভগ্নাংশৰ 5টাকৈ সমতুল্য ভগ্নাংশ লিখা 5টাকৈ ভগ্নাংশ সমতুল্য কৰিব লাগিলে এতিয়া সমাধান এনেকৈ কৰিবা চোৱা সমাধান লিখি এটো কিমান আছে 2 ওপৰত আছে মানে হৰ আছে লব আছে 2 আৰু হৰ আছে 3 এনেকৈ সমান কৰি ওপৰত 2 ৰ লগত কিমান পূৰণ কৰিবা 2 তলত 3 লগত 2 কাৰণ 2 ৰ লগত 2 কৰিলে 3 লগত 2 2 2 গুণ কিমান হয় 4 3 2 গুণ কিমান হয় 6 আৰু এবাৰ কৰা 2 3 আৰু এবাৰ লেখা এইবাৰ তখন কিন্তু দুইটাতে কি পূরণ করেছিল 2 পূরণ করেছিল এবার কিমান পূরণ করিবা 3 2 পূরণ 3 3 পূরণ 3 হল এতিয়া সমাধান করা 2 3 গুণ কিমান হয় 2 3 গুণ কিমান হয় 6 আৰু এতিয়া 3 3 গুণ কিমান হয় 9 এতিয়া আৰু এবাৰ লিখা এবার কি করিবা যেহেতু ইয়াত 2 করেছিলা ইয়াত 2 এটুর লগত 3 3 করেছিলা এবার কিমান হবে 4 4 বুঝি পাইছা না 2 পূরণ 4 তলত হবে কিমান 3 পূরণ 4 তার মানে উপরটা কয় লব আর তলটা কয় হর উপরটার লগত তুমি যি সংখ্যা পূরণ করিবা তলত লগত হে একে সংখ্যা পূরণ কৰিব লাগিব এর জনক 2 পূরণ কৰিছিলো ইয়াত 2 ইয়াত 2 এর লগত 3 ইয়াত 3 এর লগত 3 এর জনক 2 এর লগত 4 ইয়াত 3 এর লগত 4 তার উপরে যেটা তলত হিতে একে 2 4 গুণ কিমান হবে 8 আর 3 4 গুণ 12 কেটে ওলাব দিছে 5টা 3টা হল আর করা এবার 2 এর লগত কিমান হবে 5 3 এর লগত 5 2 5 গুণ কিমান হয় তো কি বলে 3 5 গুণ 15 আর এটা 1 2 3 4টা হল এবার 2 এর লগত 6 3 এর লগত 6 2 6 গুণ 12 কি বলে 3 6 গুণ 18 হয়ে গেল 1 2 3 4 5টা হইছে এতেকে কি লিখিব লিখব 2 3 ভাগৰ 2 ৰ 2 ভাগ 3 ভাগৰ 2 5টা সমতুল্য ভগ্নাংশ হল সমান সমান কি আছে চোৱা প্ৰথম কিমান লৈছে 6 ভাগৰ 4 তাৰ পিছত হৈছে কিমান 9 ভাগৰ 6
তাৰপিছত ওলাইছে কিমান 12 ভাগৰ 8, তাৰপিছত ওলাইছে কিমান 10 ভাগৰ মানে 15 ভাগৰ 10, তাৰপিছত হৈছে 18 ভাগৰ 12 ভাগ। বুজি পাইছে না? এটা হল 1 2 3 4 5 এনেকে ওলাব লাগিব বাকি কেইটা। খ নম্বৰত আছে 1 ভাগৰ 5, সমাধান কৰা। সমাধানত 1 ভাগৰ 5 লিখি ললা, ওপৰত 1 এর লগত কিমান হ'ব 2, তলত 5 এর লগত 2। বুজি পাইছে না? তেনেহলে কিমান 2 আৰু ইফালে হ'ব কিমান 10। এটা হল আৰু লিখা 1 ভাগৰ 5 সমান সমান। এবার 1 এর লগত 3, 5 এর লগত 3, 1 3 গুণ 3, 5 3 গুণ 15। আৰু একবার লিখা। এবার 1 এর লগত কিমান 4, 5 এর লগত 4, 4 আৰু 5 4 গুণ কিমান হ'ব 20। আৰু এবাৰ কৰা। এবার 1 এর লগত কিমান হ'ব 5, এটার লগত 2 দিছো, ইয়াত 3, ইয়াত 4, ইয়াত কিমান হ'ব 5। এবার 5 এর লগত 5, 1 এর 5 গুণ 5, 5 5 গুণ কিমান 25। আৰু এবার কেইটা হল 4টা হল নহয়, আৰু এটা 1 5, 1 এর লগত 6, ইফালে 5 এর লগত 6, 1 এর 6 গুণ 6 আৰু 5 6 গুণ কিমান হ'ব 30। এটাকে লিখা। এটাকে 5 ভাগৰ 1 5টা সমান সমান ভগ্ন মানে 5টা সমতুল ভগ্ন হল। প্রথম হয়েছে কিমান 10 ভাগৰ 2, তাৰপিছতটো 15 ভাগৰ 3, তাৰপিছতটো 20 ভাগৰ 4, তাৰপিছতটো 25 ভাগৰ 5, তাৰপিছতটো হল কিমান 30 ভাগৰ 6 হৈ গল এইটো। এতিয়া তাৰপিছত নেক্সট গ নম্বৰ আছে তোমালোকৰ 2 ভাগৰ 7 মানে 7 ভাগৰ 2। সমাধান। সমাধান চোৱা কি দি আছে। মানে 2 ৰ লগত প্ৰথমত কিমান পূৰণ কৰিবা 2, তাৰপিছত 7 ৰ লগত 2, ইয়াত 2 2 গুণ 4 আৰু 7 2 গুণ 14। আৰু এবাৰ কৰা। এবার 2 এর লগত 3, 7 এর লগত 3। আর এবার এতে ঘ নম্বৰ লৈছোঁ। ঘ নম্বৰ হৈছে 10 ভাগৰ 3। তো এতিয়া সেই আগৰ গণিতসমূহ নিচিনা কৰিবা। যেনেকুৱা 10 ভাগৰ 3, প্ৰথমত 3 ৰ লগত 2, 3 2 গুণ 6, 10 ৰ লগত 2, 10 2 গুণ কিমান হয় 20। আৰু এবাৰ 3 পূৰণ 3, 10 পূৰণ 3, 3 3 গুণ কিমান হয় 9, 10 3 গুণ 30। আৰু এবাৰ 3 পূৰণ, এবাৰ 3 ৰ লগত 4, 10 ৰ লগত 4, এতিয়া 3 4 গুণ কিমান হৈছে 12, আৰু 10 4 গুণ 40।
ইফালে এবার 3 লগত 5 আর 10 লগতো 5 কারণ প্রথমটো 2 3 4 5 এবার 5 পূরণ করা হল 3 5 গুণ 15 আর 10 5 গুণ কি মানে 50 তাৰপিছত 3 লগত কিমান 6 3 6 গুণ কিমান হয় 18 আর 10 6 গুণ কিমান হয় 60 তো মেইন উত্তরটো হইছে কি এদিকে 10 ভাগৰ 3 ৰ 5টা সমতুল্য ভগ্নাংশ হল সমান সমান 20 ভাগৰ 6 30 ভাগৰ 9 40 ভাগৰ 12 50 ভাগৰ 15 আৰু 60 ভাগৰ 18 নেক্সট 15 নম্বৰ 12 ভাগৰ 5 ইয়াতে কি কোৱা হৈছে মানে এইটোতো 5 ৰ লগত 2 আৰু 12 ৰ লগত 2 5 2 গুণ 10 12 2 গুণ 24 এবার 5 ৰ লগত 3 12 ৰ লগত 3 5 3 গুণ 15 12 3 গুণ 36 5 4 গুণ 5 ৰ লগত 4 12 ৰ লগত 4 5 4 গুণ 20 12 4 গুণ 48 5 ৰ লগত 5 12 ৰ লগত 5 5 5 গুণ 25 12 5 গুণ 60 এবার 12 লগত 5 ৰ লগত 6 12 ৰ লগত 6 5 6 গুণ কিমান হয় 30 আৰু 12 6 গুণ 72 এবার মানে এদিকে 12 ভাগৰ 5 ভাগৰ 5টা সমতুল্য ভগ্নাংশ হল কি 24 ভাগৰ 10 ভাগ 35 ভাগৰ 15 ভাগ 48 ভাগৰ এটা 35 নয় এটা কিমান 36 ভাগৰ 15 ভাগ 48 ভাগৰ 20 60 ভাগৰ 25 আৰু 72 ভাগৰ 30 5 নম্বৰ দি আছে খালি টাইপৰ কৰা ইয়াতে দিয়া আছে 4 দুইটা হর দিয়া আছে এটা কিমান 8 যদি 4 8 ৰ ভিতৰত 2 বাৰ যায় 4 মানে 4 2 গুণ কিমান 8 তেনহলে 1 লগত 2 পূৰণ কৰা 1 2 গুণ কিমান হ'ব 2 এতিয়া 2 ৰ লগত কিমান পূৰণ কৰিলে 16 হয় তাৰ মানে 2 2 16 ভাগ কৰা কিমান হ'ব 8 তেনহলে 1 8 গুণ কিমান হ'ব 8 হ'ব এটো 3 9 ৰ ভিতৰত কিমান বাৰ যায় 3 বাৰ 3 3 গুণ 9 হৈছে তাৰ মানে এবাৰ 7 3 গুণ কিমান হ'ব 21 তাৰ পিছত 5 ৰ লগত 5 2 গুণ 10 1 2 গুণ কিমান হ'ব 2 1 3 গুণ 3 5 3 গুণ 15 1 7 গুণ 7 5 7 গুণ কিমান হ'ব 35 1 5 গুণ 5 5 5 গুণ কিমান হ'ব 25 ভুল হল নেকি ঠিকই আছে আজিৰ ভিডিও তোমালোকৰ এইখিনিলৈকে আৰু ভিডিওটো কেনে হৈছে অৱশ্যই কমেণ্ট কৰি জনাবা ভিডিওটো সমান কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।